বন্ধুসকল নমস্কাৰ আশা কৰো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল এই মুহূৰ্তত কৰ্মচাৰীসকলৰ পেনশনৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন যেটো একেবাৰে শেহতীয়াকৈ প্ৰকাশ হৈছে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে সেই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম স্ক্ৰিনত মই দেখুৱাবলৈ যত্ন কৰিছো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে মন কৰিব কৰ্মচাৰীসকলৰ পেনশন বৃদ্ধি কৰা নহয় বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলিব পাৰি এই মুহূৰ্তত কাৰণ কৰ্মচাৰীসকলৰ পেনশনৰ বৃদ্ধিৰ এটা ইনফৰমেশন ওলাইছিলে যোৱা কেইটামান মাহৰ আগতে আৰু আজি এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো প্ৰকাশ হৈছে যে কৰ্মচাৰীসকলৰ পেনশন বৃদ্ধি নহয় বন্ধুসকল দেখাবলৈ লৈছো ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে স্ক্ৰিনলৈ মন কৰিব ডিসেম্বৰ মাহৰ পৰাই বৃদ্ধিৰ কথা আছিল বন্ধুসকল আগতে মই কৈছোৱে যে যোৱা কেইটামান মাহৰ আগতে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আহিছিল যে কৰ্মচাৰীসকলৰ পেনশন ডিসেম্বৰ মাহৰ পৰা বৃদ্ধি কৰা হ'ব কিন্তু আজিৰ যেটো গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ হৈছে যে পেনশন বৃদ্ধি কৰা নহয় দেখাবলৈ লৈছো ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে মন কৰিব যি 10% বৃদ্ধিৰ কথা আছিল হেয়া পুনৰ বিবেচনাৰ বাবে চৰকাৰে গ্ৰহণ নকৰা বুলি উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি এই মুহূৰ্তত কৰ্মচাৰীসকলৰ পেনশন যে বৃদ্ধি কৰা নহয় গুৰুত্বপূৰ্ণ এটা ইনফৰমেশন ওলাইছে আৰু ইনফৰমেশনটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকক দেখাবলৈ যত্ন কৰিছো চাওক ইনফৰমেশনটো এনেকৈ প্ৰকাশ হৈছিলে Government informed Supreme Court of decision to not accept recommendations on pension hike under OROP. OROP বুলি যেটো সিস্টেম OROP ৰ সিস্টেমত পেনশন বৃদ্ধি কৰা নহয় বুলি চৰকাৰে সুপ্ৰিম কোৰ্টক অৱগত কৰিছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ হৈছে দেখাবলৈ লৈছো চাওক এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন The recommendation concerned enhancing pension by 10% to retired regular captains of the Indian Army in accordance with the one rank one pension scheme. The Supreme Court was informed by the government on Thursday, December 5, 2024 of the later decision to not accept recommendation for enhancing pension by 10% to retired regular captains of the Indian Army in accordance with the one rank one pension scheme. The বন্ধুসকল যেটো one rank one pension স্কিমৰ অধীনত কৰ্মচাৰীসকলৰ অৰ্থাৎ সৈন্য বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়াসকলৰ যেটো 10% ইনক্ৰিজ হোৱাৰ কথা আছিল সেই 10% ইনক্ৰিজটো পুনৰ বিবেচনাৰ বাবে বৰ্তমান চৰকাৰে ইনক্ৰিজ নকৰাৰ কথাটো উচ্চতম ন্যায়ালয়ত অৱগত কৰিছে বুলি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ হৈছে আৰু বন্ধুসকল ইনফৰমেশনটো পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিলো আৰু আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে পলকতে পাই থকাটো বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলো